মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি দ্বাদশ শ্ৰেণীৰ সাহিত্য সৌৰভৰ আঘোণৰ কুঁৱলী কবি কেশৱ মহন্তৰ এই কবিতাটো আলোচনা কৰিম। কবি কেশৱ মহন্ত এজন সমাজ সচেতন কবি আৰু লগতে তেখেত এজন গীতিকাৰ আছিল। তেওঁ বিশেষকৈ জয়ন্তী কবি গোষ্ঠীৰ কবিসকলৰ ক্ষেত্ৰত এজন অগ্ৰণী কবি আছিল আৰু তেখেতে জয়ন্তী কাব্যৰ অৰ্থাৎ জয়ন্তী আলোচনীৰ পাততে তেখেতৰ কাব্যধাৰাৰ পাতনি মেলিছিলে আৰু তেওঁলোক বিশেষকৈ ২০ শতিকাৰ ৪০ৰ দশকৰ কবি আছিল। অৰ্থাৎ দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী সময়ৰ পৰা মানুহৰ আগৰ যিবিলাক ৰোমান্টিক কবিতাৰ সহজ সৰল ভাৱানুভূতি আছিল, সেই ভাৱানুভূতিবিলাকৰ পিছতে মানুহৰ চিন্তাধাৰাত কিহে মুখ্য ভূমিকা ললে জানানে? বাস্তৱবাদী ভাৱধাৰাই। অৰ্থাৎ এই জয়ন্তী গোষ্ঠীৰ কবিসকল প্ৰধানকৈ সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত আছিল আৰু লগতে তেওঁলোকে কৃষক শ্ৰমিকসকলৰ সুখ দুখৰ সংগ্ৰামৰ বাস্তৱ চিত্ৰ অংকন কৰি কবিতাসমূহত তেওঁলোকৰ অনুভূতিসমূহ প্ৰকাশ কৰিছিল। অৰ্থাৎ এই কবিসকলক কি বুলি কোৱা হয় জানানে? প্ৰগতিশীল কবি বুলিও কোৱা হয়। আজি তোমালোকক সেই গীতি কবি অৰ্থাৎ সমাজ সচেতন কবি কেশৱ মহন্তৰ যিটো খুব মন পৰশা কবিতা আঘোণৰ কুঁৱলীৰ সম্পৰ্কে আলোচনা কৰিম। এইটো আঘোণ বুলি কোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰে এইটো এটা পৰিচিত শব্দ আৰু এই পৰিচিত শব্দটোৰ লগত কি সংযোগ কৰিছে? কুঁৱলী। আঘোণ বুলি ক'লে কৃষকৰ মনত উৎসাহৰ বন্য বয় অৰ্থাৎ আনন্দৰ উলাহে নধৰা হয়। কৃষকসকলে ইয়াৰ আগৰ অৰ্থাৎ জেঠ মাহৰ পৰা তেওঁলোকে কঠীয়া পথাৰত সিঁচি সোণগুটি ধানক কোন মাহত সোণৰলৈ পৰিণত কৰে? সেই আঘোণ মাহত। অৰ্থাৎ আঘোণ মাহত খেতিয়কসকলৰ মনত কি থাকে? আশাৰ বতৰা ৰঞ্জিত হৈ থাকে। অৰ্থাৎ এই কবিতাটোত কি আছে? কৰ্ম আছে, আশা আছে আৰু লগতে আশা ভংগৰ প্ৰতিধ্বনিও শুনিবলৈ পোৱা যায়। অৰ্থাৎ এই কবিতাটোত কবিয়ে কি কৰিছে? আঘোণ শব্দটোৰ লগত আকৌ কি সৃষ্টি কৰিলে? কুঁৱলী শব্দটো সংযোগ কৰিলে। কুঁৱলীৰ অৰ্থ হৈছে প্ৰাচীৰ বা সংঘাত। অৰ্থাৎ মানুহৰ জীৱনলৈ যেতিয়া সংঘাত আহে তেতিয়া নৈৰ গৰা খহাৰ দৰে চপৰা চপৰি মাটিবোৰ খহি যায়। অৰ্থাৎ এই আঘোণক লৈ খেতিয়কসকলে কি কৰিছিলে? অলেখ অযুত সপোন দেখিছিলে, কিন্তু সেই সপোনত বাধাৰ সৃষ্টি কোনে কৰিলে? তেতিয়াহ'লে কুঁৱলী অৰ্থাৎ সংঘাত। এতিয়া মই তোমালোকক কবিতাটোৰ বিষয়বস্তুলৈ আহিছো আৰু ইয়াৰ পিছৰ ক্লাছত মই কবিতাটোত থকা যিখিনি সম্ভাৱ্য প্ৰশ্ন সেই সম্পৰ্কে আলোচনা কৰিম। এতিয়া তোমালোকে মন দি শুনা। মূল পাঠত কি কৰিছে? ইয়াত উল্লেখ কৰিছে কবিয়ে যে আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি, কুঁৱলী নথকা হলে দেখিলো হেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আচল, দেখিলো হেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ, দেখিলো হেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা। এতিয়া তোমালোকে মন কৰা যে যদিহে কুঁৱলী নাথাকিলেহেঁতেন, যদিহে সংঘাত নাথাকিলেহেঁতেন, তেতিয়াহ'লে কবিয়ে কি দেখা পালেহেঁতেন? পতা সোণ বৰণীয়া ধানৰ আচল। এইটো এটা যিহেতু আধুনিক কবিতা, গতিকে আধুনিক কবিতাৰ এটা লক্ষণ হিচাপে ইয়াত কিহৰ পৰিস্ফুৰণ ঘটিছে? যে চিত্ৰকল্প। চিত্ৰকল্প। চিত্ৰকল্পই সদায় কি কৰে জানানে? যে ছবিৰ নিচিনাকৈ কবিৰ মনৰ অনুভূতি পাঠকৰ আগত উদঙাই দেখুৱায় আৰু লগতে ইয়াৰ এটা বৈশিষ্ট্য, ই সদায় দুটা অৰ্থ বহন কৰে। এতিয়া চোৱা, পতা সোণ বৰণীয়া ধানৰ আচল মানে আঘোণৰ পথাৰৰ সোণ বৰণীয়া ধানৰ সৌন্দৰ্যৰ কথা কৈছে আৰু সেই ধানবোৰ যেতিয়া পকি যায় আঘোণ মাহত, তাৰ ভৰ সহিব নোৱাৰে আৰু সেইবোৰ কেনেকৈ তললৈ দু খায়। অৰ্থাৎ তিৰোতাই পৰিধান কৰা চাদৰৰ আগৰ দৰে কি হৈ থাকে? ওলমি থাকে। আৰু সেইকাৰণে এই শাৰীটোত, এই কবিতাৰ শাৰীটোত কি ফুটি উঠিছে? তেতিয়াহ'লে আধুনিক অসমীয়া কবিতাৰ লক্ষণ চিত্ৰকল্প ফুটি উঠিছে। আৰু লগতে কবিয়ে কি দেখা পালেহেঁতেন? যে
যদিহে কুঁৱলী নাথাকিলেহেঁতেন, যদিহে সংঘাত নাথাকিলেহেঁতেন, তেতিয়াহ'লে কবিয়ে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ সেই মনোমোহা সৌন্দৰ্যবোৰ দেখা পালেহেঁতেন। আৰু লগতে কবিয়ে কি কৰিছে, সেই দাৱনীবিলাকৰ মাজতে কবিৰ মনৰ সেউতীগৰাকীকো দেখা পালেহেঁতেন। কি কি দেখা পালেহেঁতেন? যে তোমালোকৰ এইটো পৰীক্ষাত প্ৰশ্ন আহে কেতিয়াবা, যে যদিহে কুঁৱলী নাথাকিলেহেঁতেন তেতিয়াহ'লে কবিয়ে কি কি দেখা পালেহেঁতেন। কি কি দেখা পালেহেঁতেন তেতিয়াহ'লে? লিখিৰি লিখিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ দেখিলেহেঁতেন, বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা। এতিয়া তাৰ পিছতে আছে আঘোণৰ কুঁৱলীয়ে বাটভেটি কৰিছে আমনি, একোকে নমনি। তাৰ পিছতে কি আছে? দেখিলো হেঁতেন বা পতাহোন পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেও হালধীয়া। আৰু যিহেতু তাত কি গোট খাইছে, যে প্ৰাণোচ্ছল ডেকা গাভৰু একেলগ হৈছে, গতিকে তাৰ পৰিৱেশটো কেনেকুৱা হ'ব? লঘুময় হ'ব, হাস্যময় হ'ব। আৰু সেই লঘু হাস্যময় পৰিৱেশৰ মাজৰ হাঁহিটো কেনেকুৱা হ'ব? হাঁহিবোৰ তেও হালধীয়া। এইটো এটা চিত্ৰকল্প, অৰ্থাৎ সোণোৱালী ধানৰ সৌন্দৰ্যৰ দৰে কবিৰ মনৰ সেউতীজনীও কেনেকুৱা আছিলে? খুব ধুনীয়া। তাৰ পিছৰ স্তৱকত আছে যে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক দাৱনীৰ মাজতে আছিলে নেকি সেউতীও মোৰ, আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। অৰ্থাৎ কবিয়ে কি কৰিছে? প্ৰত্যক্ষভাৱে সেউতীক দৰ্শন কৰিবলৈ নাপালে, চাব নাপালে, কিন্তু মনৰ যি অনুভূতি, সেই অনুভূতিটো একেবাৰে নিৰ্বাপিত কৰিব পৰা নাই। আৰু সেইকাৰণে কি কৰিছে যে এইজাক দাৱনীৰ মাজতে আছিলে নেকি সেউতীও মোৰ, কিন্তু তাত কোনে বাধাৰ সৃষ্টি কৰিলে? একমাত্ৰ কুঁৱলীয়ে। তথাপিও নোৱাৰি নে গম ল'ব পাৰো, এমুকুৰা তামোলৰ পিকৰঙা উঠে উঠে 17 বছৰ হোৱা মুকটোল আঘোণ। এইটো এটা চিত্ৰকল্প। ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা, তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি, আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। কবিয়ে কি কৰিছে? কবিৰ মনৰ সেই সেউতীজনী বা দাৱনীজনী কি কৰিছে? চাবলৈতো নাপালে প্ৰত্যক্ষভাৱে, তথাপিও কি কৰিছে? মনৰ ভিতৰৰ সেই অনুভূতিখিনি, অৰ্থাৎ সেউতীৰ সৌন্দৰ্যৰ বৰ্ণনা কৰিছে। সেউতীগৰাকী কবিৰ কেনেকুৱা? যে তাই উদ্দুজুৰ তুলবুলীয়া ৰঙচুৱা, আৰু তাইৰ বয়স কেনেকুৱা? 17 বছৰ, অৰ্থাৎ ভৰ যৌৱন প্ৰাপ্ত। মুকটোল আঘোণ, এইটো এটা হৈছে চিত্ৰকল্প, আধুনিক কবিতাৰ লক্ষণ। ইয়াত কিহৰ কথা কৈছে? যে কবিৰ মনৰ সেউতীজনী কেনেকুৱা বুলি কৈছে? সেই আঘোণৰ সোণবৰণীয়া ধানৰ দৰে মনোমোহা, আৰু তাইৰ দাঁত দুযোৰ ডালিম গুটীয়া। আৰু কবিৰ মনেৰে বহু দূৰ আগুৱাই গ'ল, আৰু একেলগে যেন ডাঙৰি বান্ধিব, কেতিয়াবা যেন জাহ বুলি ঠেলা মাৰি দিব, খিলখিলাই হাঁহিব। অৰ্থাৎ একেবাৰে ওচৰৰ সম্পৰ্ক থকা মানুহকে আমি কি বুলি ক'ব পাৰো? কেতিয়াবা জাহ বুলি ঠেলা মাৰি দিব পাৰো। অৰ্থাৎ ইয়াৰ দ্বাৰা কি ক'ব বিচাৰিছে? যে কবিৰ মনেৰে বহু দূৰ আগুৱাই গৈছে, কিন্তু বাস্তৱত একোৱে হোৱা নাই। আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম। এই প্ৰশ্নটো পৰীক্ষাত খুবেই আহে 2 মাৰ্কছৰ কাৰণে, যে আঘোণৰ পথাৰত কি কি কাম আছে? আঘোণৰ পথাৰত দাৱনীৰ বহুতো কাম আছে। মুঠি মুঠি কৰিব লাগিব, পকা ধানবোৰ কাচিৰে কাটিব লাগিব, চিকমিক কাচিৰে, ডাঙৰি বন্ধাই ডাঙৰি বান্ধিব লাগিব। অৰ্থাৎ আঘোণৰ পথাৰত কেৱল কামেই কাম, কামৰ কোনো অন্ত নাই। আকৌ কবিয়ে কৈছে যে আঘোণৰ আকাশেদি কোনোবা বিললে মন কাহি বন হাঁহ জাকি মাৰি গ'ল। ইয়াত কিহৰ কথা কৈছে? যে কবিৰ মনটো কোনে কাহি লৈ গ'ল বুলি কৈছে? সেই বনৰীয়া হাঁহে। এতিয়া বনৰীয়া হাঁহ মানে কাৰ কথা কৈ আছে? যে কবিৰ মনৰ হাঁহজনী আছিলে সেউতী, আৰু সেই মনৰ হাঁহজনী এতিয়া কিহলৈ পৰিণত হ'ল? বনৰীয়া হাঁহলৈ পৰিণত হৈ, অৰ্থাৎ জাকি মাৰি নাইকিয়া হৈ গ'ল। অৰ্থাৎ বনৰীয়া হাঁহবোৰ যেতিয়া আঘোণ মাহত, যিহেতু আঘোণ মাহ কেনেকুৱা বতৰ? আকাশখন খুবেই ফৰকাল। আৰু তোমালোকে যদি প্ৰত্যক্ষভাৱে সঁচাকৈ আঘোণৰ পথাৰখন দেখিছা, তেতিয়াহ'লে নিশ্চয় অনুভৱ কৰিব পাৰিবা যে আঘোণৰ আকাশখন খুবেই ফৰকাল। আৰু সেই ফৰকাল আকাশত কি হয় জানানে? বনৰীয়া হাঁহবোৰ এখন বিলৰ পৰা অন্য এখন বিললৈ
উৰি উৰি অন্তৰ্ধান হয়। ঠিক তেনেধৰণে কবিৰ মনৰ সেই সেউতীজনীও এতিয়া মনটো কাঢ়ি লৈ গৈ তাই কি হৈ পৰিলে বুলি কৈছে, বনৰীয়া হাঁহৰ লগত অন্তৰ্ধান হৈ গুচি গ'ল। কিন্তু কবি আকৌ কৈছে যে আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে। এই প্ৰশ্নটোৰ অৰ্থাৎ এই শব্দটোৰ অৰ্থ পৰীক্ষাত খুবেই আহে। উৰুলিৰ অৰ্থ কি, ৰাগী কি, তোমালোকে খুব মন কৰিবা। ৰাগী আছে আঘোণৰ আকাশত, ৰাগী আৰু ৰাগী। অৰ্থাৎ আঘোণৰ আকাশতে যিহেতু প্ৰাণোচ্ছল ডেকা গাভৰু একেলগ হৈছে, গতিকে আঘোণৰ আকাশত কি আছে বুলি কৈছে, তাত নিচা আছে, মাদকতা আছে। তাৰ পিছতে কবিয়ে কৈছে, ইয়াৰ পিছৰ অৰ্থাৎ তোমালোকে খুব মন কৰিবা, ৰাগী আৰু নিচা এই শব্দ দুটাৰ অৰ্থ মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰ পিছতে কৈছে, আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল, আঘোণৰ কুঁৱলীয়ে বাট ভেটি ললে। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, এই শাৰীটোৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে মানুহৰ জীৱনত সদায় কি থাকিব, সংঘাত থাকিবই, বাধা থাকিবই। এই সংঘাত বাধা কণ্টকময় জীৱনক অতিক্ৰম কৰি আগবাঢ়িব পৰাজনেহে জীৱনত কি কৰিব পাৰে, সফলতা অৰ্জন কৰিব পাৰে। আৰু সেই মন হাঁহ খেদি খেদি বন শেষ হ'ল, অৰ্থাৎ কবিৰ মনৰ হাঁহ আৰু বনৰ হাঁহ কি, এইকেইটা পৰীক্ষাত হয়তো তোমালোকৰ আহিব পাৰে। মনৰ হাঁহ মানে কাৰ কথা কৈ আছে, কবিৰ মনৰ সেউতীজনী। বনৰ হাঁহ মানে বনৰীয়া হাঁহ। আৰু কবিৰ মনৰ হাঁহজনী এতিয়া একেবাৰে নাইকিয়া হৈ গ'ল, লুকাই গ'ল। অৰ্থাৎ কবি আশাহে কৰিছিলে, কবি মানে খেতিয়কজনৰ কথা কৈ আছো, আশা কৰিছিলে, কিন্তু সেই আশা কি হ'ব নাপালে, বাস্তৱত পৰিণত হ'ব নাপালে। তাত কোনে সৃষ্টি কৰিলে, আঘোণৰ কুঁৱলীৰ বাট ভেটি ললে। কুঁৱলী মানে অৰ্থাৎ খেতিয়কসকলে কি কৰিছিলে, যে জমিদাৰৰ মাটিত খেতি কৰিছিলে। তেওঁলোকৰ নিজস্ব কোনো মাটি নাছিলে। আৰু জমিদাৰে কি কৰিলে, সেই আঘোণ মাহতে নানা ধৰণৰ অছিলা প্ৰদৰ্শন কৰি খেতিয়কসকলৰ হাতৰ পৰা মাটিখিনি হস্তগত কৰি পেলালে। আৰু খেতিয়কসকলে আকৌ কি দেখিছিলে, সেই সোণোৱালী সোণগুটি ধানডৰাক লৈ অলেখ অযুত সপোন দেখিছিলে, যেন কাৰোবাক কি কৰি ল'ব, আপোন কৰি ল'ব, আৰু আঘোণৰ সোণোৱালী ধান বিক্ৰী কৰি তেওঁলোকৰ সেই উপাৰ্জনেৰে বহুত অলেখ অযুত সপোন দেখিছিলে। কিন্তু সেই সপোনত কোনে বাধাৰ সৃষ্টি কৰিলে, একমাত্ৰ কুঁৱলী অৰ্থাৎ সংঘাতে। বৌদেউ আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতী কৈছিলে জানো? এই বন্ধনীৰ ভিতৰত দিয়া 12টামান শব্দই কি কৰিছে, কবিতাটোত আচলতে কি আছে, আশা আছে, আৰু লগতে তাত কি আছে, কৰ্ম আছে, আৰু আশা ভংগ অৰ্থাৎ বিষাদ বোধৰ ছবিও ফুটি উঠিছে। আৰু সাধাৰণতে বোলে কি হয়, দেউৰেকে হেনো বৌয়েককহে মনৰ কথা খুলি কয়। গতিকে বন্ধনীৰ ভিতৰত দিয়া এই কথা কেইষাৰিয়ে ক'ব বিচাৰিছে যে মইহে ভাবিছো সেউতীৰ কথা, হয়তো সেউতীয়ে মোৰ কথা নাজানিব পাৰে। তাৰ পিছতে কৈছে যে কবিতাটোত যিহেতু শেষৰ ফালে বিষাদ বোধৰ ছবি ফুটি উঠিছে, সেইকাৰণে আছে, সেই আঘোণৰ কুঁৱলীতে শেষত কি হৈ পৰিলে, ধাননি লুকাই থাকিলে, দাৱনীবিলাকো কুঁৱলীয়ে ঢাকি পেলালে। সেই কুঁৱলীতে কবিৰ মনৰ সেউতীজনীও হেৰাই গ'ল, আৰু ডাঙৰি বান্ধিম বুলি তৰা জৰি তোলাতে থাকিল। অৰ্থাৎ কবিতাটোত কি হৈ পৰিছে, বিষাদ বোধৰ যি ছবি, তোমালোকৰ পাঠৰ প্ৰশ্ন আছে যে আঘোণৰ কুঁৱলী কবিতাটোত বিষাদ বোধৰ ছবি কেনেদৰে ফুটি উঠিছে। তেতিয়া এই কথাখিনি অৰ্থাৎ ইয়াৰ পৰা বৌদেউৰ পৰা ইয়ালৈকে কি থাকিব লাগিব, মুখস্থ থাকিব লাগিব। অৰ্থাৎ আঘোণৰ কুঁৱলীতে শেষত কি লুকাই থাকিলে, ধাননি লুকালে, দাৱনী থাকিলে, কবিৰ মনৰ সেউতী, লগতে কি হৈ পৰিলে, সেই যে একেলগে ডাঙৰি বান্ধিম বুলি সপোন দেখিছিলে, সেই সপোনটো কি হ'ল, বাস্তৱত পৰিণত নহ'ল। এই যে ক্ৰমশ ব্যৱহাৰ কৰিছে, ইয়াৰ দ্বাৰা ইয়াকে প্ৰতিপন্ন কৰিব বিচাৰিছে যে সমাজৰ শ্ৰমিকসকল, কৃষকসকলৰ মনৰ সপোনবোৰ সদায় সপোন হৈ থাকে। সেই সপোনবোৰ যে বাস্তৱত কোনোদিনেই পৰিণত নহয়, সেই কথা প্ৰতিপন্ন কৰিবৰ কাৰণে আঘোণৰ কুঁৱলী কবিতাটো কি হৈ পৰিছে, অপূৰ্ণতাৰ ভাষাৰে শেষ হৈছে। তোমালোকে নিশ্চয় বুজি পালা। আৰু
ইয়াৰ পিছত তোমালোকৰ যিখিনি কঠিন শব্দ অৰ্থ দিয়া আছে এইবোৰ তোমালোকে প্ৰত্যেকে মুখস্থ কৰি ৰাখিবা। পৰীক্ষাত আহে কেচ কেচ ধৰা, বিৰিঙা, ডাঙৰি, তেও হালধীয়া। এইটো তোমালোকৰ পৰীক্ষাত আহি গৈছে যে তেও হালধীয়া কাব্যাংশতে কি অৰ্থ বুজাইছে। এইটো তোমালোকৰ 2018 চনত আহি গৈছে 1 মাৰ্কছৰ এটা প্ৰশ্ন। তাৰপিছতে পতাহুন, 17 বছৰ হোৱা, মুক্তুল আঘোণ, এইটো খুব ইম্পৰ্টেণ্ট আহে, উৰুলি আহে, ৰাগী আহে। অৰ্থাৎ তোমালোকে কি কৰিবা, কঠিন শব্দৰ অৰ্থখিনিও মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ আহিছোঁ, পুনৰ লগ পাম।